আমাৰ কৰ্তব্য মানে কি কটো চাৰিটা চুক বুজি নাপাওঁ চিনি নাপাওঁ এতিয়া সেই হেকো বুলি ক'লা এতিয়া সেইটো মাছ খোৱা তাত যাবলৈ এজনী পঢ়া শুনা মানুহ বিচাৰিব লাগিব সেইজনীক মই ভাড়া দি নিব লাগিব তাক দিনটোলৈ যাব তাইক চাহ একাপ খুৱাব লাগিব তেতিয়াহ'লে আমি সেনেকৈ ইয়াৰ পৰা যদি আমাৰ লৈ যায় পঞ্চায়তটো বলনি পঞ্চায়তটো তেতিয়াহ'লে আমি কি কৰিম আমি 20 টকা পইচা এটা দি যাবলৈ আমাৰ বলনি চাৰিলে আমাৰ সমৰ্থ নাই তেনেকুৱা মানুহ এজনী আমি মাছ খোৱালে লোকক মানুহ এজনী ভাড়া দি দিনটোলৈ নিয়া আমাৰ কিমান কষ্ট হ'ব আমি 100 চিন্তা কৰিব লাগিব মই নহয় মোৰ গাঁৱত বহাগী গাঁৱত মোৰ নিচিনা 100জনী ওলাব বা 10জনী ওলাব সেইটো কাৰণে আমি চিন্তাত কৰিছোঁ আৰু ক'বলগীয়া আমি ধেমাজি সমষ্টিৰ অন্তৰ্গত আগৰ পৰা আজি বহুত বছৰ হ'ল আমি বৰদলনি গাঁও পঞ্চায়তৰ লগতে চলি আছোঁ আমি ইয়াত বৰদলনি গাঁও পঞ্চায়ততে আমাৰ ইয়াতে কাম হ'ব লাগিব আমি দূৰলৈ যাবলৈ যিহেতুকে আমাৰ গাঁওখনৰ ৰাইজ যেনেই মানে নিম্ন স্তৰৰ খেতিয়ক গতিকে দূৰলৈ যাবলৈ অসমৰ্থ আছে গতিকে আমি এই কথাষাৰ কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি বৰদলনি গাঁও পঞ্চায়তৰ মানুহ বৰদলনিতে আমাৰ পঞ্চায়ত হ'ব লাগিব যদিহে এইটো তেওঁলোকে নকৰি বেলেগ ব্যৱস্থা কৰিব বিচাৰে তেতিয়া আমি এইটো কোনোপধ্যেই মানি ল'ব নোৱাৰিম এইটো আমি যদিহে আমাৰ কথা নামানি দূৰলৈ লৈ যায় আমি তেতিয়া 26 চনৰ যিটো বিধানসভা আহি আছে আমি তাত ভোট বৰ্জন কৰিবলৈ আমি সকলো প্ৰস্তুত আছোঁ হয় আজি আমি বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰদলনি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ বুঢ়াকুৰি গাঁওবাসীয়ে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ যে অতীজৰ পৰা আমি ধেমাজি বিধানসভা অন্তৰ্গত এই 2 নং ৱাৰ্ডটোৱে বৰদলনি গাঁও পঞ্চায়ত তথা বৰদলনি উন্নয়ন খণ্ডত আমি ভোটদান কৰি আহিছোঁ প্ৰতি নিৰ্বাচনতে গতিকে আজি ধৰি লওক আজিৰ পৰা এমাহৰ আগতে আমি জানিব পাৰিছোঁ যে আমাৰ গাঁওখন ইয়াৰ পৰা স্থানান্তৰ মাছখোৱা ব্লকলৈ নিবলৈ বিচাৰিছে আৰু চিচিবৰ গাঁও সমষ্টিত আমাৰ অন্তৰ্ভুক্ত কৰা পৰিকল্পনা কৰিছে গতিকে তাৰ বাবে আমি সমূহ গাঁওবাসীয়ে বুঢ়াকুৰি গাঁওবাসীয়ে তীব্ৰ বিৰোধিতা কৰিছোঁ যাতে আগৰ সময়ছোৱাত যি ধৰণে আমাৰ ইয়াত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল ধৰি লওক গত নিৰ্বাচনটো লোকসভা বুলি ক'ব লাগিব লোকসভা নিৰ্বাচন যি ধৰণে হৈ গৈছে সেইমতে আমাৰ বাহাল ৰাখিলে আমি অতিশয় সুখী অন্যথা আমি জংগী আন্দোলনৰ বাবে থিয় দি থাকিম